আৰু আপুনি মই যেনে সংগ ল'ম তেনেধৰণে আপোনাৰ মোৰ জীৱন আগবাঢ়িব, হয়নে? অকল পঢ়া শুনা বা আমাৰ জীৱনটোৰ ক্ষেত্ৰতে নহয়, গৃহস্থী ধৰ্মৰ ক্ষেত্ৰতো আছে। দশৰথৰ 3গৰাকী পত্নী, হয়নে বাৰু? কোন কোন আছিলে? সুমিত্ৰা, কৌশল্যা আৰু এগৰাকী কোন আছিলে? কৈকেয়ী, হয়নে বাৰু? এই কৈকেয়ীয়েনো বাৰু মন্থৰা সংগ কেলে ল'ব লাগে বা দাসীজনী? ইমান এটা সুন্দৰ পৰিয়াল থাকোঁতে, ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে জীৱন যাপন কৰি আছিলে, মন্থৰা নামৰ এজনী কুসংগত পৰি কি হ'ল বা লতিঘটিখন হোৱা নাই জানো? হে, প্ৰভু ৰামচন্দ্ৰক বনবাসত দিলে, তাৰ দুখতেই দশৰথ ৰজায়ো প্ৰাণ ত্যাগ কৰিলে, তাৰ দুখতে ভৰতে নিজৰ মাককে ত্যাগ কৰিলে। কাৰ কাৰণে? কুসংগৰ কাৰণে। কুসংগৰ কাৰণে এটি সুখৰ পৰিয়াল, এখন সুখৰ সংসাৰ ধ্বংস হৈ গুচি গ'ল। আপোনাৰ মোৰ ধ্বংস হ'বলৈ বেছি সময় নালাগে। আৰু সেই কুসংগ হোৱাৰ কাৰণে স্বয়ং প্ৰভু ৰামচন্দ্ৰৰ পৰিয়ালটোতে সেই অৱস্থা। আপোনাৰ মোৰ কোনটো খেতি মূলা তেতিয়াহ'লে? হে, আৰু এইপিনে শকুনিৰ নিচিনা এটা কুসংগত পৰি কৌৰৱৰ 100 পুত্ৰ হেৰুৱালে, হয়নে বাৰু? মাটি বাৰীৰ লগত কাজিয়া লাগি, ৰাজ্য ধনৰ লগত কাজিয়া লাগি শেষ কৰি দিলে। শকুনি কুসংগই এনেধৰণে মাথাত ভৰাই দিলে, তেওঁলোকৰ মূৰত বিকৃতি ঘটাই দিলে, জগতৰ ঈশ্বৰ কৃষ্ণয়ো আহি বুজাব নোৱাৰিলে। কুসংগৰ ইমানেই বেয়া প্ৰভাৱ আছে।